हाय फ्रेंड्स, आज आपनालोकर লৈ আহিছো এটা অপূৰ্ব সোৱাদ ভৰা ৰেচিপি। আশা কৰো আপোনালোকে ভাল পাব চাই। আৰু এয়া কলা কচুৰ ঠাৰি মই কাটি বাছি ধুই ধুনীয়াকৈ লৈ লৈছো। আৰু ইয়াত এটা সিক্ৰেট টিপছ ব্যৱহাৰ কৰিম যিটোৱে আমাক নখজুৱাই। আৰু কি নহয় সেই টিপছটো চাই থাকিব শেষলৈকে। এইটো শেষতে ব্যৱহাৰ কৰিম। আৰু এয়া মই ধুনীয়াকৈ বইল কৰি লৈছো। কলা পানী যিটো ওলাই সেইটো পেলাই দিব লাগিব। আৰু কচুৰ ঠাৰিখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু ইফালে কেৰাহীত মই তেল গৰম কৰি পিঁয়াজ তেজপাত আৰু কেঁচা জলকীয়া ভাজি লৈছোঁ। আৰু পাঁচফোৰণো দিছোঁ দেই। আৰু এইখিনি ভাজি লোৱাৰ পিছত মই আলু কেইডোখৰমান দি দিছোঁ। আলু নিদিলে যিহেতু ভাল নালাগে। আৰু নিমখো লগত দি দিছোঁ। আৰু ইয়াত বেছি মছলা ইউজ নকৰোঁ। ইয়াতে বইল কৰা যিখিনি কচু আছিলে সেইখিনি দি লৈছোঁ। চাওক, একেবাৰে মই মছলা ব্যৱহাৰ নাই কৰা। পিঁয়াজ তেজপাত জলকীয়া এইখিনিয়ে কৰিছোঁ ব্যৱহাৰ। আৰু ইয়াতে চিক্ৰেট টিপছটো যে কৈছিলোঁ, এয়া কলাখাৰ হয়। পূৰা 1 চামুচো দিয়া নাই, একেবাৰে কেইটোপালমানহে দিছোঁ। এইটো দিলে মানে খাৰ নিচিনাও নালাগে আৰু কিন্তু নখজুৱাই বস্তুটো। আৰু এয়া হৈ গ'ল, অকণমান পানী দি মই উতলিব দিম। আৰু আজিৰ যিটো কলা কচুৰ ৰেচিপি সেইটো ৰেডি হৈ গ'ল। আৰু এয়া মই ভাতৰ লগত খাবলৈ ওলাইছোঁ। আৰু ইয়াত যদি এইখন চব্জি ভাল হয় ন খাবলৈ, তাতে মাছ মাংস একোৱে প্ৰয়োজন নাই। গাজৰ চব্জি সঁচাকৈ ফ্ৰেণ্ডছ, খাবলৈ খুব বেছি সোৱাদ হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাব। আৰু মই যিটো টিপছ দিছোঁ সেইটো ইউজ কৰি চাবচোন, একেবাৰে নখজুৱাই আৰু খাবলৈ খুব বেছি সোৱাদ হয়। তেন্তে আজিৰ ৰেচিপিটো চাই কেনে পালে ফ্ৰেণ্ডছ জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। আৰু যিসকল নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।